এয়া হৈছে পাণবজাৰৰ মেঘদূত ভৱন আৰু মেঘদূত ভৱনৰ ঠিক অপজিট পিনে চৰকাৰে এখন পাৰ্ক বনাবলৈ কেইদিনমান আগতে আমি শুনি আছিলোঁ। পাৰ্কখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। বহুদিন আগৰ পৰাই আমি শুনি আছিলোঁ আৰু আজি আমি চাবলৈ আহিছোঁ। আৰু ভিতৰলৈ সোমাবৰ কাৰণে টিকট কাটিব লাগে। টিকট গেটৰ সন্মুখতে কটা হয়। পাৰ পাৰ্চন 50 টকাকৈ লয়। এইটো বছৰৰে জানুৱাৰী মাহৰ 20 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই পাৰ্কখনৰ শুভ উদ্বোধন কৰিছিলে। খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে এই পাৰ্কখন আৰু নহ'বনো কিয় বহুত টকা খৰচ কৰিছে, কোটি কোটি টকা খৰচ কৰিছে। এয়া হৈছে ফলক আৰু ফলকখনত লিখা আছে 2024 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই পাৰ্কখনৰ শুভ উদ্বোধন কৰিছিল। আৰু ইয়াতে খুব ধুনীয়াকৈ এনেকৈ ফুলেৰে সজাই পৰাই তুলিছে পাৰ্কখন। আৰু গুৱাহাটী মহানগৰীৰ পাণবজাৰত অৱস্থিত যি পদুম পুখুৰী, এই পদুম পুখুৰীৰ বৰ্তমানৰ পৰিৱেশ এয়া, বৰ্তমানৰ দৃশ্য এনেকুৱা। আৰু ইয়াতেই যেতিয়া শুভ উদ্বোধন কৰিছিলে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, ইয়াতে বিভিন্ন ধৰণৰ একুৱাটিক মাছ, ইয়াতে বিভিন্ন ধৰণৰ প্ৰজাতিৰ একুৱাটিক মাছ ইয়াতে এৰি দিছিলে। পুখুৰীটোৰ পৰা অলপমান উত্তৰ পাৰলৈ আগুৱাই আহিলে আপোনালোকে এনেকৈ খুব এটা ধুনীয়া ব্ৰহ্মপুত্ৰ নদীৰ, মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খুব এটা ধুনীয়া ভিউ দেখিবলৈ পাব। ইয়াৰ পৰাই দেখিবলৈ পাব আপোনালোকে পিকক আইলেণ্ড, যিটো পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। আপোনালোকে জানে এইটো, যিটো উমানন্দৰ কথা সকলোৱে গম পাইছে আৰু এইটো পিকক আইলেণ্ড বুলি কোৱা হয়। এয়া হৈছে ৰাতিৰ পৰিৱেশ আৰু ৰাতি খুব ধুনীয়াকৈ এনেকৈ লাইট জ্বলাই পেলাই একদম জাতিষ্কাৰ কৰি তুলিছে। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ কথা প্ৰত্যেকেই শুনিছে আৰু বহুতো মানুহৰ সমাগম ঘটিছে ইয়াৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে। যদি ফ্ৰী টাইম পায় আপোনালোকেও ইয়ালৈকে আহিব পাৰে। আৰু ভিডিঅ'ত সিমান এটা ৰাতি হোৱাৰ কাৰণে সিমান এটা ভিডিঅ'বিলাক সিমান এটা ক্লিয়াৰ হোৱা নাই। আপোনালোকে আহি পেলাই নিজে অনুভৱ কৰিব পাৰিব কিমান ভাল লাগে। আৰু আহিলে অলপ সোনকালে আহিব, আবেলিৰ টাইমত 3-4টামান বজাত আবেলিৰ যিখিনি সময় সেইখিনি খুব সুন্দৰ সময়খিনি ইয়াতে উপভোগ কৰিব পাৰিব। আৰু ব্ৰহ্মপুত্ৰৰ যি পাৰৰ নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য, ব্ৰহ্মপুত্ৰৰ নীলা নীলা নান্দনিক দৃশ্য আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব পাৰিব।